গুড আফটাৰনুন বন্ধু বান্ধৱীসকল। আজি মানুহজনৰ লগত আকৌ তালাপ টাউনলৈ বুলি ওলাই আহিলোঁ। তালাপ টাউনলৈ বিশেষ কাম এটাতহে আহিছোঁ দেই। যিহেতু তাঁতখন লগাই থোৱা আছিল আৰু ব'বৰ কাৰণে সূতা নাইকিয়া হ'ল, তো ভাবিলোঁ সূতা দোকানৰ পৰা সূতা কেইমুঠিমান আনোগৈ বুলি। আৰু বিশেষকৈ ৰঙা সূতাটোৱে নাইকিয়া হ'ল, সেইটো কাৰণে এইফালে ৰঙা সূতাটো লৈছোঁ। আৰু যিহেতু ৰঙা ৰঙৰ লুঙিকেইখনৰ লগতে মেখেলা দুখনো লোৱা হৈছিলে, ভাবিলোঁ মেখেলাকেইখনৰ লগত মিলাই পাছলৈ চাদৰ কেইখনমানো লগাম। সেইটোকে ৰঙা মুঠি কেইটামান সৰহকৈ লৈ লৈছোঁ। এইফালে ৰঙা সূতি কেইমুঠিমান আৰু বগা এনেচা লৈ লৈছোঁ। আৰু এখন মই যেতিয়াৰ পৰা তাঁত লগাইছোঁ তেতিয়াৰ পৰা এইখন দোকানতে মই সূতা নিওঁ। আৰু সূতা লৈ মেলি আহি মই এইফালে আকৌ মুহুৰা কেইটামান বাতি কৰি আছোঁ। ফাইনেলি এইফালে হৈ গ'ল মুহুৰা কেইটামান বাতি কৰি শেষ কৰাৰ পাছতে আকৌ এইফালে আহি বহি গ'লোহি তাঁতত। যিহেতু ৰাতিপুৱা সোনকালে বম বুলি ক'লেও ঘৰখনৰ কাম বন পৰা আজৰি নহওঁ, তাতে সৰু ছোৱালী এজনীও আছে, তাইৰো আমনি হয়। এতিয়া ফ্ৰী আছোঁ অলপ সময়ৰ কাৰণে, ভাবিলোঁ আধা ঘণ্টা 1 ঘণ্টামান তাঁতখন বৈ লওঁ। যিহেতু ভাদ মাহ আকৌ নামঘৰলৈ যাব লাগিব। এয়া বৈ মেলি এইফালে 3খন লুঙি ফাইনেলি কাটি দিলোঁ দেই। কেনেকুৱা লাগিছে জনাব।